দেশৰ 18 সংখ্যক লোকসভা নিৰ্বাচন সমাগত শাসক বিৰোধীৰ নিৰ্বাচনী ৰণদুন্দুবি বাজিছে ৰাজ্যত। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল অগপৰত ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে। জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱতো অগপৰ সমান্তৰাল তৎপৰতা। আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত 5 শতাধিক অগপৰ কাৰ্যকৰ্তাৰ সন্মিলনত নৱনিৰ্বাচিত ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ শইকীয়া আৰু সম্পাদক জয়ন্ত কুমাৰ নাথক জনালে সম্বৰ্ধনা। আমিতো সিদ্ধান্ত লৈছোঁ যে আমি NDAৰ অংশীদাৰ হৈ একেলগে লোকসভা নিৰ্বাচনত আমি কাম কৰিম বা প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু সেইমতে এতিয়া অসমত অসম গণ পৰিষদ দল বা ভাৰতীয় জনতা পাৰ্টি বা UPPL কোনখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এই সিদ্ধান্তটো হোৱা নাই। সম্ভৱতঃ খুব 2 দিনৰ ভিতৰতে কেন্দ্ৰীয় নেতৃত্বৰ লগত অসম গণ পৰিষদ দলৰ আলোচনা হ'ব আৰু আলোচনাত সিদ্ধান্ত হ'ব। আমাৰ এটাই মূল কথা যে অহা লোকসভা নিৰ্বাচনত আমি যি মিত্ৰজোঁট অসমৰ এই মিত্ৰজোঁটে আমি সৰ্বাধিক আসন লাভ কৰাৰ ক্ষেত্ৰত আমাৰ যি মানে প্ৰচেষ্টা অসম গণ এই প্ৰচেষ্টা আমি সৰ্বশক্তিৰে আমি প্ৰয়োগ কৰিম। আমাৰ লক্ষ্য যাতে 14টা লোকসভা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰিব পাৰে। আপোনাৰ কিমান সন্মুখ আছে? না আমিতো ইতিমধ্যে আটাইকেইটা লোকসভা সমষ্টিতে আমাৰ কাম কাজ অব্যাহত আছে আৰু এই কাম কাজ আমি নিৰ্বাচন খেলিবৰ কাৰণেই নহয়, মিত্ৰজোঁটক যাতে আমি সহায় কৰি আমি যাতে জয়লাভৰ পথ আমি প্ৰশস্ত কৰিব পাৰোঁ সেইটোহে আমাৰ মূল উদ্দেশ্য। নিশ্চিতভাৱে কাৰণ আমাৰ লগত আলোচনা হ'ব ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ। সেই আলোচনা মৰ্মে আমি মানে নিৰ্বাচনত আমি কোনখন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই সিদ্ধান্তটো আমি গ্ৰহণ কৰিম। জালুকবাৰী সমষ্টিৰ বিধান পৰিষদৰ সভাপতি শংকৰ কুমাৰ দাসৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত নিৰ্বাচনী পৰ্যালোচনা কৰে অগপৰ কাৰ্যকৰ্তাসকলে। সম্বৰ্ধনা অনুষ্ঠান এটা আছিলে। আমাৰ যোৱা 11 ফেব্ৰুৱাৰীত অসম গণ পৰিষদৰ 12শ অধিৱেশন হৈছিল। এই অধিৱেশনত আমাৰ আটাইৰে চৰ্দাৰ মনোজ শইকীয়াদেৱক পুনৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে দলে আৰু তাৰ লগতে আমাৰ জয়ন্ত কুমাৰ নাথ ডাঙৰীয়াকো দলে সম্পাদকৰ দায়িত্ব দিছে। আৰু সেই উপলক্ষে আমি আজি জালুকবাৰী তথা শুৱালকুছি হাজো সমষ্টিৰ ফালৰ পৰা সম্বৰ্ধনা অনুষ্ঠানটি ৰাখিছোঁ। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।